রিসার্চ স্কলারদের এককালীন 25,000 টাকা দেওয়ার কথা ঘোষণা করেছিলেন মুখ্যমন্ত্রী। 2025 সালে যারা রিসার্চ শুরু করেছিলেন শুধু তারাই অন্তর্ভুক্ত ছিলেন এই প্রকল্পে। পরিসর বৃদ্ধির পর এবার 2021 সাল থেকে বিভিন্ন বিষয়ের উপর রিসার্চ করেছেন তারাও এই প্রকল্পের আওতায় এলেন। বৃহস্পতিবার ক্যাবিনেটের পরে কথা জানান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। এখানেই শেষ নয়, মুখ্যমন্ত্রী জীবন অনুপ্রেরণা প্রকল্পের আওতায় বিশেষভাবে যারা সক্ষম তাদের এককালীন 40,000 টাকা দেওয়া হবে বলেও জানিয়েছেন হিমন্ত বিশ্ব শর্মা। আমাৰ কেইদিনমান আগতে আমি এটা স্কিম কৰিছিলোঁ যে ৰিচাৰ্চ স্কলাৰসকলক আমি 25,000 টকা দিম যিসকলে 2025 চনত ৰিচাৰ্চ স্কলাৰ হিচাপে নাম অন্তৰ্ভুক্ত বা পঢ়া আৰম্ভ কৰিছিলে। বহু কেইগৰাকী ৰিচাৰ্চ স্কলাৰে মোক আহি লগ কৰিছিল যে আমি 2-3 বছৰ আগৰ পৰাই ৰিচাৰ্চ কৰি আছো, সুবিধাটো আমাকো দিব লাগে। সেইবাবে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা স্কিমটো আমি 2021 চনৰ পিছত ৰিচাৰ্চ আৰম্ভ কৰা সকলো ৰিচাৰ্চ স্কলাৰৰ কাৰণে এক্সটেণ্ড কৰিছো। ই আগতে আছিল অকল 2025 চনত ৰিচাৰ্চত সোমোৱা ষ্টুডেণ্ট স্কলাৰখিনিৰ কাৰণে, কিন্তু এতিয়া আমি ইয়াৰ এমবিটটো বঢ়াই 2021 চনৰ পৰা যিসকলে ৰিচাৰ্চ কৰি আছে, অৰ্থাৎ যাৰ ৰিচাৰ্চ ইতিমধ্যে 4 বছৰ কৰা হৈ গ'ল, 21ত সোমোৱা, 22ত সোমোৱা, 23ত সোমোৱা, 24ত সোমোৱা, 25ত সোমোৱা সকলোলৈকে আমি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা স্কিমটো আগুৱাবৰ বাবে সিদ্ধান্ত লৈছোঁ। আপোনালোকে জানে যে ৰিচাৰ্চ স্কলাৰে 25,000 টকা এককালীন সাহায্য পাব আৰু যদি দিব্যাংগজন হয় তেওঁলোকে 40,000 টকা লাভ কৰিব।